আজি আমি আলোচনা কৰিবলৈ লৈছোঁ HS ছেকেণ্ড ইয়েৰ এডভান্স এছামিছৰ কবিতা ই যে অগ্নিবীণাৰ টান। ইয়াতে অগ্নিক হৈ আছে, অগ্নিক নহয়, অনলি অগ্নি, কটো নালাগে। অগ্নিবীণাৰ টান, অম্বিয়াগিৰি ৰায় চৌধুৰী। প্ৰথম প্ৰশ্নটি হৈছে ই যে অগ্নিবীণাৰ টান কবিতাটোৰ কোন? অম্বিয়াগিৰি ৰায় চৌধুৰী। কোন চনত অম্বিয়াগিৰি ৰায় চৌধুৰীৰ জন্ম হৈছিল? 1885ত। কোন চনত অম্বিয়াগিৰি ৰায় চৌধুৰীৰ মৃত্যু হৈছিল? 1967 চনত। অসম কেশৰী হিচাপে কাক জনা যায়? অম্বিকাগিৰি ৰায় চৌধুৰীক। অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতা আৰু গীতত কি কি সুৰ প্ৰকাশ পোৱা দেখা যায়? প্ৰথম সুৰটি হৈছে ৰহস্যবাদী আৰু স্বদেশ প্ৰেম। স্বদেশ প্ৰেম আৰু ৰহস্যবাদী সুৰ অম্বিকাগিৰি ৰায় চৌধুৰীৰ কবিতাত দেখিবলৈ পোৱা যায়। অম্বিকাগিৰি ৰায় চৌধুৰীৰ প্ৰকাশিত দুখন কবিতা পুথিৰ নাম লিখা। বেদনাৰ উল্কা আৰু অনুভূতি। নেক্সট, অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি? চেতনাৰ কণ্ঠ। চেতনাৰ কণ্ঠ হৈছে তেওঁৰ গীতৰ পুথি। অম্বিকাগিৰি ৰায় চৌধুৰী অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল? 1950 চনৰ 21তম। কোনখন কবিতা পুথিৰ বাবে মৰণোত্তৰভাৱে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? বেদনাৰ উল্কা। ই যে অগ্নিবীণাৰ টান কবিতাটোত প্ৰকাশ পোৱা দেশপ্ৰেমৰ আভাস দাঙি ধৰা। অম্বিকাগিৰি ৰায় চৌধুৰীৰ ই যে অগ্নিবীণাৰ টান নামৰ কবিতাটোত স্বদেশ প্ৰেমৰ সুৰ সুন্দৰৰূপে ফুটি উঠিছে। কবিতাটোৰ আৰম্ভণিতে জীৱন মৰণক একাকাৰ কৰি দেশপ্ৰেমৰ জয়গান গাইছে। অম্বিকাগিৰি ৰায় চৌধুৰীয়ে দেশমাতৃৰ সেৱাৰ কাৰণে মৃত্যুক আঁকোৱালি ল'বলৈও সকলোকে আহ্বান জনাইছে আৰু অসমৰ সকলো লোককে উচ্চ নীচ, দুৰ্বল দুখীয়া ভাৱ নাৰাখি সমভাৱেৰে জীৱন নিৰ্বাহ কৰিবলৈ উৎসাহ যোগাইছে। কোচ ৰজা নৰনাৰায়ণৰ প্ৰসংগ উল্লেখ কৰিছে তেওঁ কবিতাটিত আৰু উল্লেখ কৰি অসমবাসীক ইতিহাসৰ আভাস দিছে, ইতিহাসৰ কথা সোঁৱৰাই দিছে আৰু সেই ইতিহাসৰ কথা সোঁৱৰাই দি জনগণক দেশপ্ৰেমত আপ্লুত কৰিছে। কবিতাটোৰ মাজেৰে দেশমাতৃৰ ৰক্ষাৰ কাৰণে সকলোকে প্ৰাণ বলিদান দিবলৈও অম্বিকাগিৰি ৰায় চৌধুৰীয়ে আহ্বান জনাইছে। এনেদৰে কবিতাটোত দেশপ্ৰেমৰ আভাস পোৱা যায়। আজিলৈ এইখিনিয়ে আছিলে। ধন্যবাদ।